বনাব ওলাইছোঁ ছাগলী পেটু। ছাগলী পেটু ধুনীয়াকৈ মই ধুই বাচি কিনে বইল কৰি কাটি থৈছোঁ। এতিয়া 3টা পিঁয়াজ, 3টা আলু, তেজপাত 2টা, ইয়াতে আদা নহৰু পিচি থৈছোঁ। ইয়াতে আছে আপোনাৰ শুকান জলকীয়া, জালুক পিচি থৈছোঁ। আৰু ইয়াতে গুড়া মছলা আৰু এইটোৰে 2 চামুচকৈ দিছোঁ। জিৰা 2 চামুচ, ধনিয়া 2 চামুচ আৰু জলকীয়া পাউডাৰ 2 চামুচ দিছোঁ। মই বনাইছোঁ নেপালী ষ্টাইলৰ। আৰু এতিয়া মই গৰম মছলা, গোটা গৰম মছলা পিচি দিছিলোঁ, মানে গোন্ধটো কিছুমানে ছাগলী গোন্ধাইছে, সেইটো দিছোঁ। আদা নহৰু পেষ্টটো দিলোঁ আৰু শুকান জলকীয়া আৰু জালুকৰ দিছোঁ। চব মিক্স কৰা মছলা ইয়াতে মছলা মিক্স কৰাতে মই হালধিও মই মিক্স কৰি দিছিলোঁ। মছলা মই হালধি ইয়াতে মিক্স কৰি দিছিলোঁ। এতিয়া অলপ পানী দি কৰি দিওঁ মছলাটো। ভাজি আছোঁ মছলাৰ গোন্ধটো যাবলৈ। এতিয়া মই নিমখ দিলোঁ। মছলাটো ভালকৈ ভাজিব লাগিব, নহ'লে মছলা গোন্ধ এটা আহে। মছলা যিমান ভাজিব সিমান খাবলৈ ভাল। ইয়াৰ পৰা এতিয়া পানী ওলাব মাংসটোৰ পৰা। অলপ মানে মই পানীটো শুকাব লাগিব। ইয়াৰ পানীটো শুকাই আৰু মাংসটো পানী দিলোঁ। মই ভজা আলু দিলোঁ। আলু দি কিনে মই আৰু ভাজি ল'ম। এতিয়া মই ঢাকি দিওঁ, অলপ সিজিব দিওঁ। মই অলপ পানী দি কিনে সিজাম বাৰু। গ্ৰেভি অলপ বনাব লাগিব। অলপ পানী দি দিওঁ, আলুটো সিজিব লাগিব অলপ। অলপ দিছোঁ আৰু ঢাকি দিওঁ। দেখুৱাই আলু সিজিলে ড্ৰাই ফ্ৰাই পৰা খাব পাৰি। এনে মই গ্ৰেভি ৰাখিছোঁ, গ্ৰেভি ধনিয়া দিছোঁ, ডাঙৰকৈ থৈছোঁ ধুনীয়াকৈ, নহ'লে গলি যায়।
এই ছাগলী হেৰি পেটু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব।